নামঘোষা এক ভজন ছবি মুক্তিত নিস্পৃহ জিতু সেহি ভকত কনমু ৰসময় মাগু ভকতি সমস্ত কমনি নিজ ভকতৰ বশ ভজু হেন দেব যদুপতি রাম ভজু হেন দেব যদুপতি। নামঘোষা দুই যার রাম কৃষ্ণ নাম নাৱে ভব সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰো হৃদয়ত ৰাম উপাসা কৰো হৃদয়ত। নামঘোষা তিনি নমস্কাৰ মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰোঁ প্ৰণাম ৰাম তজু পাৱে কৰোঁ প্ৰণাম। নামঘোষা চাৰি উপদেশ একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বহিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত ৰাম থাকা হৰি সাক্ষাতে তথাত। নামঘোষা পাঁচ কৰ্মত বিশ্বাস যাৰ হিয়া তথা কন্ত হৰি আতিশয় দূৰহন্ত তাৰ দূৰ তু বিদূৰ
নিৰহংকাৰ থাকন্তে সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ ৰাম শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ নামঘোষা 6 যিটো জনে শুদ্ধ ভাৱে হৰিত শৰণ লয়া হৰিক সুহৃদ বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাচে ৰাম দিয়া হৰি গুণ গায়া নাচে নামঘোষা 7 সকল নিগমলতা তাৰয় বিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেলায়ে লোয়া নৰ মাত্ৰ তৰে ভৱ কূপ ৰাম নৰ মাত্ৰ তৰে ভৱ কূপ নামঘোষা 8 অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এতাৱন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ৰাম ৰাম বুলি শুদ্ধ কৰা মন নামঘোষা 9 যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে ধৈৰ্য ধৰি ক্ষণে কথা কয় যত তীৰ্থ স্থান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফল পাবয় ৰাম যোগাদিৰো ফল পাবয় নামঘোষা 10 যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়া হৰি গুণ
দধি দুগ্ধ ঘৃত মধু নদীর জল কপিয়া পিতৃগণে ত্রিপ্রীতি পাবে রাম পিতৃগণে ত্রিপ্রীতি পাবে। নামঘোষা 11। সেহি সকল শাস্ত্ৰ পঢ়িলে শুনিলে শিকি অনুষ্ঠান সমস্তে কৰিল নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সন্মুখ ভৈল আশা কজিজনে পিঠি দিল ৰাম আশা কজিজনে পিঠি দিল। নামঘোষা 12। অপবিত্ৰ যিটো আতি পবিত্ৰ হুৱে বা যদি সমস্ত অৱস্থায় আছে পায়া কমল লোচন যিটো সুমৰে তাৰে শুদ্ধ বাহিৰে ভিতৰে হুৱে কায়া ৰাম বাহিৰ ভিতৰে হুৱে কায়া। নামঘোষা 13। সেহি চতুৰ যিটো পুণ্যৰ নিদান ভূত নাৰায়ণ নামক ওচৰে অচতুৰ হিয়াতি পাপৰ নিদান ভূত নামে অৰ্থবাদ যিটো কৰে ৰাম নামে অৰ্থবাদ যিটো কৰে। নামঘোষা 14। মহেশে বুলন্ত মূৰ ৰকাৰাদি নাম শুনি পৰম প্ৰসন্ন হুৱে মন শুনিও পাৰ্বতী মই মনত শংকয়ুৰংগে ৰাম বুলি বেকইটো জন ৰাম ৰাম বুলি বেকইটো জন। নামঘোষা 15। কৰ্ণ পথে ভকতৰ হিয়াত প্ৰবেশী হৰি দুৰ্বাসনা হৰে সমস্তয়
জলে ৰজতে কমল যেহেন শৰৎ কালে স্বভাৱতে নিৰ্মল কৰয় ৰাম স্বভাৱতে নিৰ্মল কৰয়। নামঘোষা 16। হুয়া দেৱ দিগম্বৰ ভস্ম বিভূষিত অঙ্গ শিৰত ধৰি সাজতা ভাৰ মহেশে বন্ত যাক হেন হৰি বিনে আন কোন শ্ৰেষ্ঠ দেৱ আছে আৰ ৰাম কোন শ্ৰেষ্ঠ দেৱ আছে আৰ। নামঘোষা 17। ব্ৰহ্মা আদি দেৱগণে নিচল সম্পত্তি মনে লক্ষ্মীক সেৱন্ত তপ কৰি লক্ষ্মীও সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু আন কোন দেৱতাঙ্ক হৰি ৰাম আন কোন দেৱতাঙ্ক হৰি। নামঘোষা 18। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰয় অমৃত ৰস পাই পৰম সন্তোষে পান কৰিল যিজনে তাৰ অন্যত্ৰ ৰস তৰতি নাই ৰাম অন্যত্ৰ ৰস তৰতি নাই। নামঘোষা 19। মহাভাগৱত ৰস মাধৱৰ নাম যশ আকপান কৰিল যিজনে কৃষ্ণৰ চৰণে শীত দিয়া মুখ আদিৰসে ৰতিয়াৰ নকৰয় মনে ৰাম ৰতিয়াৰ নকৰয় মনে। নামঘোষা 20। কৃষ্ণৰ নাম সদা কীৰ্তন কৰয় যিতু
মনে দৃঢ় করিয়া নিশ্চয় নিষ্কাম কবা যদি সকাম তাক কদাচিতো কলিন বাধয় রাম কদাচিতো কলিন বাধয়। নামঘোষা 21। চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণ বিনে আন সেহি সে কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল ভগৱন্ত ভকতৰ প্ৰাণ ৰাম ভগৱন্ত ভকতৰ প্ৰাণ। নামঘোষা 22। যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সে ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধিমন প্ৰৱৰ্তে যতে কজৰ ৰাখি ৰাম প্ৰৱৰ্তে যতে কজৰ ৰাখি। নামঘোষা 23। ৰাম কৃষ্ণ হৰি নাম সৰ্বধৰ্ময় অনুপাম সকল নিগম তত্ত্ব সাৰ জাত পৰে ধৰ্ম নাহি আৰ হেন নাম নুশুমৰি কমনে ভৰসা কৰি ৰয়াই আছা ভৱতৰিবাৰ ৰাম ৰয়াই আছা ভৱতৰিবাৰ। নামঘোষা 24। বিষ্ণু পাদুদক গংগা মহেশে সহিতে ইটো জগতকে পবিত্ৰ কৰয় হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো শব্দৰ স্বৰূপ আশ্ৰয় ৰাম শব্দৰ স্বৰূপ আশ্ৰয়। নামঘোষা 25। পুণ্য অৰণ্যৰ মাজে
মাধৱৰ নাম সিংহ প্ৰকাশ কৰয় আতিবৰে যাৰ ধ্বনি শুনি ভয়ে মহাপাপ হস্তিশয় পলায়াতি ত্ৰাসতলবৰে ৰাম পলায়াতি ত্ৰাসতলবৰে। নামঘোষা ২৬। আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোন ৰাখে মাৰে, হৰি কণ ভজিনৰে আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তৰে, ৰাম হৰি ভজি আপোনাক তৰে। নামঘোষা ২৭। দুৰ্লভ মনুষ্য তনু, লোভিয়া পশুৰ যোগ্য, বিষয়ৰ আশা পৰিহৰা, সন্তৰ সংগত বহি সুখে হৰি গুণ গায়া, সন্তোষ অমৃত পান কৰা, ৰাম সন্তোষ অমৃত পান কৰা। নামঘোষা ২৮। হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত শৰণ লয়া কেৱলে হৰিৰ নাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধি, ৰাম কীৰ্তন কৰন্তে হুৱে সিদ্ধি। নামঘোষা ২৯। বিষয় সম্বন্ধ সুখ সমস্ত জুনিত পাই, হৰি সেৱা একো থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই, ৰাম জানি ফুৰা হৰি গুণ গাই। নামঘোষা ৩০। মৃত্যুৰ মুখত পৰি
আছে যিটো সিটো নৰে হৰি গুণ কীৰ্তন নকৰে মৃত্যু তৰিবাৰ জানা নাহি কেউ উপায় আন হৰি নাম কীৰ্তন তপৰে রাম হরি নাম কীর্তন তপরে নামঘোষা 31 মৃত্যু তৰিবাৰ যত আশ্ৰয় উপায় আন বিঘিনি দুষিত নিৰন্তৰে বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম কীৰ্তন কৰন্তে সুখে তৰে রাম কীর্তন করন্তে সুখে তরে নামঘোষা 32 লুব্ধমতি মনুষ্যৰ হৰি কীৰ্তন তপৰ নাহি কে ৰহস্য বিত আৰ আন আশা পৰিহৰি মাধৱক মনে ধৰি হৰিৰ কীৰ্তন কৰা সাৰ রাম হৰিৰ কীৰ্তন কৰা সাৰ নামঘোষা 33 শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিয়োক সজ্জন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল রাম পাইবা ভক্তি পরম নির্মল নামঘোষা 34 শুনা সভা সদস্য নিৰিবা শাস্ত্ৰৰ নয় হৰি গুণ ভাগৱত সাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ ৰাম পৰিহৰা পাখণ্ড আচাৰ নামঘোষা 35 বৈৰাগ্য তপৰে ভাগ্য
নাহি প্রবুধ তপরে সুখ আর নাহি পুরুষর হরি বিনে পরিত্রাণ কর্তা আর নাহি জানা রিপু নাহি সংসারত পর রাম রিপু নাহি সংসারত পর নামঘোষা ৩৬ লক্ষ্মীপতি ভগবন্ত যাহার প্রসন্ন ভোলা তাহার দুর্লভ কিছু নাই নারায়ণ পর ভইলে তথাপি কিঞ্চিত আন নবাঞ্ছয় সেৱা সুখ পাই ৰাম নবাঞ্ছয় সেৱা সুখ পাই নামঘোষা ৩৭ কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিবাস থান মুখ নয়নৰ পান পাত্ৰ দিগপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু ভকতৰ পাদ পদ্ম মাত্ৰ ৰাম ভকতৰ পাদ পদ্ম মাত্ৰ নামঘোষা ৩৮ পরম ঈশ্বর দেব কৃষ্ণ কন পাওয়েলা গ তপ জপ জাগ যুগ দানে একান্ত ভক্তর পদরেণু শুদ্ধ চিত্তে মাথ অভিষেক নকৰয় মানে ৰাম অভিষেক নকৰয় মানে নামঘোষা ৩৯ গ্ৰাম্য কথা বিনাশন উত্তম শ্লোকৰ গুণ প্ৰসৱয় সাধুৰ সংগত তাক অনুদিন যিটো সেৱে তাৰ সতিমতি হুৱে বাসুদেৱ চৰণত ৰাম হুৱে বাসুদেৱ চৰণত নামঘোষা ৪০ সেহি সেদিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘ
জিঘাশ্চন্ন নুহয় দুৰ্দিন হৰি কথা অমৃতৰ সম্যক আলাপৰসে যিটো দিন হুৱয় বিহীন ৰাম যিটো দিন হুৱয় বিহীন। নামঘোষা 41। আত্মা ঈশ্বৰ কলাগ প্ৰত্যেকে সততে পাই নপাই জানা তাংকয় বিদ্যাত অবিদ্যা নাশিলে লাগ কৃষ্ণক পাৱয় যেন কণ্ঠ লগ্ন বস্তুক সাক্ষাৎ ৰাম কণ্ঠ লগ্ন বস্তুক সাক্ষাৎ।